মরবি হো তোকে অভিশাপ দিলি বলে তেতিয়া তাঁতি বাপে কি করতো বাৰু মই কি কৰিলোহেঁতেন জানেনে আইগৰাকীক ক'লোহেঁতেন নে গো শুনছি মোর আইগৰাকী বলে কি বলে গড়ালে যদি ভাল ছানা মুরগি একটা আছে বলে মারে কাটে করে মোকে ঝুলটাটুকু খোয়াই দে বলে কেলে বলে 7 দিনের ভিতরে মুই মরব না বলে হয় না ম্যাডাম রজা পরীক্ষিতরও একেটাই অবস্থা মোর 61 রজা মোর মানুহজনীর কি হব এই প্রজাসকলৰ কি হব মোর মানুহজনীর কি হব গতিকে ময়ো তো এদিন যাব লাগিব সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে মোক মানে এতিয়াই মোৰ সময় কম আছে যাতে মোক এই সময়মতে সময় কম কিবা এটা যদি ভাল দৰৱ আছে তেনেহ'লে মোক দিয়া এতিয়া শুকগুৰুৱে কৈছে এজন ৰজাৰ কথা কৈছে অল্পকালে সাধৈ সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাঙ্গ নিৰপতি এটা ৰজাৰ কথা হেল্ল' যে স্মৰণ কৰাৰ লগে লগে ৰজা এজন আছিল খটাঙ্গ আৰু সেই খটাঙ্গ ৰজাই 2 দণ্ডতে গতি পালে 24 মিনিট এক দণ্ডত 2 দণ্ডত কিমান হ'ব 48 মিনিটতে বোলে তেওঁ ভগৱন্তৰ নাম লৈ কিনি গতি পালে বুলি কৈছে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিলে তেনেহ'লে তোমাৰ ওচৰততো 7 ডে আছে 7 দিন আছে তুমি চিন্তা কিহৰ কাৰণে কৰিছা শুকগুৰুৱে কৈছে তুমি চিন্তা নকৰিবা মই তোমাক ভাগৱতৰ কথা শুনাম আৰু 7 দিন উপনিবেশত বহাই ভাগৱতৰ কথা শুনাম 7টা দিন ভাগৱত শুনাৰ পিছত মৃত্যুৰ যিটো ভয় আছিল সকলোৰে মৃত্যু ভয় আছে দেই আমাৰ সকলোৰে সেইকাৰণে বাপাইসকল মৃত্যুৰ ভয়টোৱে আমাক সকলোকে খেদি আহে মৃত্যু বোলে মৃত্যু প্ৰধানমন্ত্ৰীৰো মৃত্যু ভয় আছে নাই সেইকাৰণে সি গাঁত চাত লৈ ঘূৰি ফুৰিছে মৃত্যুৰ ভয় কাৰ নাই ব্ৰহ্মাকে আদি কৰি তীৰ্দশৰ দেৱতা বোলে কীট পতংগ সকলোৰে মৃত্যুৰ ভয় আছে আপোনালোক যদি এটা পৰুৱাক যদি চুই দিয়ে অকণমান তেওঁ মানে জঁপিয়াই কিনি পলাব বিচাৰে কোনোবা এটা হাঁহ কুকুৰা পাৰক যদি মাৰিবলৈ চেষ্টা কৰে দা কুঠাৰত সিহঁতেও মৃত্যুৰ ভয়ত কি কৰে ভয়ভীত হয়নে গতিকে আপোনাকো কোনোবা যদি মাৰিবলৈ আহে আপুনিও ভয়ভীত হ'ব এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে ভাগৱত বুজি পাইছেনে সেইকাৰণে ভাগৱত শুনাৰ লগে লগে মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পায় আৰু ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পিছত সেই যে যিটো মৃত্যু আছিলে কাল আছিলে তেওঁক মাতিব পৰা হৈ গ'ল ঐ তক্ষক তই ক'ত আছ সোনকালে আহ হয়নে বাৰু তই মোৰ এই দেহাটোকে মাৰিব পাৰিব আত্মাটোক মাৰিব পাৰিবনে আত্মা অবিনাশী বস্তু আত্মা নিত্য বস্তু আত্মা নিৰ্বিকাৰ বস্তু আত্মা কোনো কাটিব নোৱাৰে আত্মাক কোনো জ্বলাব নোৱাৰে গীতাত কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নৌ সৈন্য কেলে দয়ান্তাপু নৌ সুসয়তি মাৰুত আত্মাক কোনো অস্ত্ৰৰে কাটিব নোৱাৰে আত্মাক কোনো জ্বলাব নোৱাৰে আত্মাক কোনো শুকাব নোৱাৰে আত্মা অবিনাশী বস্তু হে অৰ্জুন হে আত্মাৰ ধৰ্ম তুমি কৰা তুমি মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবা সেইকাৰণে যিসকল ভকত হৈ যায় ভকতৰো ভয় আছে কৈতো ভকতৰ ভয় নাই কাৰণ ব্ৰহ্মাকে আদি কৰি চবৰে ভয় আছে ব্ৰহ্মলোকতো বোলে কালৰ হাতৰ পৰা এৰাব নোৱাৰে কিন্তু ভকতে কিন্তু কালৰ হাতৰ পৰা উদ্ধাৰ হয় কেনেকৈ হয় কাৰণ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী যিজনে কৃষ্ণক ভক্তি কৰিছে ভগৱানৰ ভক্তি কৰিছে তেওঁ মৃত্যুক জয় কৰিব পাৰে সেইকাৰণে বাপাইসকল 28 সহস্ৰ ঋষি বেদত প্ৰধান সেই ঋষিসকলে মান্য কৰি সুতক পাতিলা সত্ৰ তথা আৰু মান্য কৰি সুতক উগ্ৰচৰ বা সুতক সত্ৰ পাতিলে আসনত বহুৱাই শৌনক প্ৰমুখে শুনে ভাগৱত কথা শৌনক বদতি শুনা সুত মহামানী কি বুলি ক'লে পৰম পাতকী কলি পাইলে হেন জানি এতিয়া কি যুগ আহিল বাপাইসকল আমি কি যুগৰ মানুহ বোলে যুগ হৈছে 16টা তাৰ ভিতৰত 4টা যুগক শ্ৰেষ্ঠ যুগ বুলি কয় সত্য ত্ৰেতা দ্বাপৰ আৰু
কলি। সত্য যুগৰ আয়ু সত্য যুগৰ 17,28,000 বছৰ, ত্ৰেতা যুগৰ 12,96,000 বছৰ, দাপৰ যুগৰ 8,66,000 বছৰ আৰু কলি যুগৰ আয়ু 4,32,000 বছৰ। এতিয়া 5,200 বছৰ কলি যুগৰ পাৰ হৈছে। এতিয়া ইমান ডাঙৰ কলি যুগটো, ইমান দিনৰ কলি যুগ, মাত্ৰ 5,200 বছৰ পাৰ হৈছে, আৰুতো কলি আহিবই। এতিয়া ইমান মাৰ কাট হৈছে, লুণ্ঠন দৰ্শন, 5 বছৰ শিশু ইয়াত সুৰক্ষিত নহয়। অ হৰি ওৰা। এতিয়া মাত্ৰ ভকত সন্ত মহন্তই ভক্তি ধৰ্মটো পালন কৰিছে বুলিহে পৃথিৱীৰ ভাৰসাম্যটো বজাই আছে, নহ'লে কেতিয়াবাই অ হৰি ওৰা আপোনালোক আছে বুলি, ভাগৱত জেগাই জেগাই শ্ৰৱণ কীৰ্তন হৈছে বুলিহে কলিৰ পৰা মানুহে বাচি আছে। পৰম দুৰ্জন কলি, পাপৰ সাগৰ। বোলে কিহৰ সাগৰ? পাপৰ সাগৰ। বোলে পাপ নকৰন্তা ইয়াত নাহিয়ে কো জন। বোলে পাপ নকৰা মানুহ এজনো নাই, পাপটো হ'বই। সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, কলিয়ে আহি তাৰ খুঁটিটো লৰাই দিছে। ঔ হৰি ৰাম। সেইকাৰণে কলিৰ পৰা কোনো বাচিব নোৱাৰে। ৰজা পৰীক্ষিত পৰম বৈষ্ণৱ আছিল বাপাইসকল, কিন্তু তেওঁ কলি কিহৰ কাৰণে পাই গ'ল? কাৰণ প্ৰাণী হিংসা, মৃগয়া কৰিবলৈ গৈছে। বৈষ্ণৱ হৈ কিনি যদি মৃগয়া বধ কৰে, হয়নে বাৰু? এতিয়া আপোনাক কেতিয়া ভগৱানে ভাল পাব? যিদিনাখনৰ পৰা আপুনি প্ৰাণী হিংসা এৰিব, সেইদিনাখনৰ পৰা আপোনাৰ প্ৰতি হৰি সন্তুষ্ট হৈ যাব। আৰু ভকত যিদিনাখনৰ পৰা আপোনাক সন্তুষ্ট হৈ থাকিব, ভকতে আপোনাক ভাল পাই থাকিলে হৰি সন্তুষ্ট হৈ থাকে। ভকত যিদিনাখন বেয়া পাব, তেতিয়া গম পাব হৰি অসন্তুষ্ট হৈ আছে আপোনাৰ। সেইকাৰণে বাপাইসকল, এই যে আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ, তেওঁলোক 1000 বছৰ যজ্ঞ কৰিলে, বেদ অধ্যয়ন কৰিলে, কিন্তু হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ। তেওঁলোক যজ্ঞ কৰি কৰি যজ্ঞৰ ধোঁৱা লাগি লাগি ধুৰা কাউৰীৰ নিচিনা কলা হৈ গ'ল, কিন্তু উপকাৰ একো নাসাধিলে। কিহৰ কাৰণে? কাৰণ কৃষ্ণতে অৰ্পণ কৰিয়ে কৰ্মবিলাক কৰিছিলে, কিন্তু উদ্দেশ্য লক্ষ্যটো বেলেগ। বোলে কি? কামনাযুক্ত হৈ আছিলে। যজ্ঞ কৰিছোঁ, ফল লাগে। ফলৰ কাৰণে ভগৱানে কৈছে যে নিষ্কাম ভক্তিটোৱে মূল বস্তু। সত্যম পৰম ধীমহি ধৰ্মপূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসাৰম সতম। ধৰ্মত থকা কপট পূৰ্জিত, কৈতব্য মানে কপটবিলাক আঁতৰাই দিলে। বাকী 17 পুৰাণত কপট আছে। আজি যে যাগ যজ্ঞ পূজা পাতল চলি আছে এতিয়া পৃথিৱীত, এইবিলাক 17 পুৰাণত লিখা বস্তু দেই বাপাই। যাগ যজ্ঞ পূজা পাতল বলি বিধান যে চলি আছে, আমাদের মানুহবিলাক কালী পূজা করে করে বলি দিয়ে না, ছাগলি বলি দিয়ে নাই, তোদের দিকে দিয়ে নাই। ছাগলি বলি দিয়ে করে কি করে জানি না, দেবীর নাম করে আর নিজের কাম হয়। ছাগলিটা বলি দিয়ে বলি দিয়ার পিছে 12টা বাজা রাতে কি করে জানি, বাঁশ জুপায় ঢুকে যায় মানুহগুলো। তার চেয়ে পেটুগিলাকে আকৌ বেলেগ ভাজবি বলে, তার মানে চাখনা টানা টানি। ও হরি ওরাম। দেবীর নাম হয়ে করে পেছু রাতি পুরা দাবাই থাকে, হয়নে বারে? দেৱীয়ে কেতিয়াও নিজৰ সন্তানৰ তেজ নাখায়। দেৱীৰ নামটোৱে হয় দেৱীটাৰ আন এটা নাম হৈছে জগধাত্ৰী। জগধাত্ৰী মানে কি? জগতৰ ধাত্ৰী মানে মা। বোলে আপোনাৰ মা, মোৰ মা, গৰুটোৰ মা, ছাগলীটোৰ মা, কুকুৰাটোৰ মা কোন? বোলে জগধাত্ৰী। জগতৰ মা হৈ কিনি বোলে জগতৰ সন্তানৰ তেজ কেনেকৈ খাব? হা, নিজৰ সন্তানৰ তেজ খাবনে? নাখায়। কিন্তু আমাদের মানুহগিলা দেবীটার নাম করে করে ছাগলি বলি দি করে পেটুগিলাকে বেলেগকে ভাজবিও বলে। তার মানে হ্যাঁ, আগে ময়ও খাতিক তো, ওটা কেন বলে দিছি আকৌ হরি ঔৰাম। 25 বছৰ 30 বছৰৰ আগত আমাৰ দেউতাৰ ঘৰত আমি মংলা পূজা কৰিছিলোঁ। গাহৰি এটা কুঠাৰত মাৰে ৰাতি, মংলা পূজাৰ দিনাখন কুঠাৰত মাৰি পেলায়, তাকে নাগাদাউলি করে কাটে মাথাটাকে গুচাই করে পেটুগিলা ওলাই করে ঘরের ভিতরে তুপে দি, আর হাতের ছাপগিলাকে লি করে বেড়ে মারে দি। তাৰপিছত যিটো ঘৰত সেই কাৰ্যটো হয়, মংলা পূজাটো হৈছিল আমাৰ নিজৰ পিতৃগৃহতে। আজি 17 চনৰ পৰা
এজনো বাচি থকা নাই। মোৰ দেউতাও ঢুকাল, ঔহৰি দেৱীয়ে খাই পেলাল। মোৰ দাদাও গেল, এটা খাতে ছিল, আর লগে চাখনা টানা টানি দাদাও গেল। তাৰপিছত মোৰ মাও গ'ল পিছে পিছে। একে বছৰতে 4জন মৰিল। মোৰ ভতিজাও গ'ল, একেবাৰে ঘৰখন শূন্য হৈ গ'ল। তাৰমানে দেৱী এনেতো ভালেই, ভালকে পূজা পাই থাকিলে ভালকে আপোনাক আশীৰ্বাদ দি থাকিব। কেনেবাকে যদি পূজাত যদি ছিদ্ৰ হয়, দুখ হয়, তেতিয়া ঘৰ গুষ্টি থাকে ঔহৰি দেৱীয়ে খাই পেলায়। সেইকাৰণে আমি দেৱী পূজা কৰিব নালাগে, তোকো খাই পেলাবে অলপ দিনৰ পিছত, মোকো খাই পেলায়। সেইকাৰণে আমি কাক ভজিব লাগিব? ভগৱান কৃষ্ণক ভজিব লাগিব। ভগৱন্তক ভক্তি কৰিলে আমাৰ আত্মকল্যাণ হ'ব পাৰে, জীৱৰ কল্যাণ। গতিকে বাপ আইসকল, মোৰ মা দেউতা নাই, কিন্তু মইতো আছোঁ। মই মহাপুৰুষৰ ধৰ্মত 25 বছৰৰ আগতে মহাপুৰুষ গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰি আছোঁ। গোটেই অসমখনতে আপোনালোকৰ আশীৰ্বাদ পাই আছে, হয়নে বাৰু? কিহৰ কাৰণে? মোক বেলেগে খেদি দিলে, ধৰ্ম তই বোলে কি ধৰ্ম লিলি দে? বোলে আসমীয়া ধৰ্ম লিলি বোলে। ও হৰি বোলে আসমীয়া ধৰ্ম থাকে নেকি বাৰু? তোরা বলতে পারো এইটো অসমীয়া ধৰ্ম নেকি বাৰু? নহয়, এইটো ভাগৱত ধৰ্ম, যিটো সনাতন ধৰ্ম, যিটো ধৰ্ম ধৰিলে জীৱৰ আত্মাৰ কল্যাণ হয়, সেইটো ধৰ্ম। গতিকে বাপ আইসকল, এতিয়া ঋষিসকলে কৈছে যে হোমে ধুম ধূম্ৰ বৰ্ণ ভৈলুৱা কলে বল। আপোনাৰো আয়ুকো কৰিলো ব্যৰ্থ না। আমার নিজের আয়ুটো আমি এনেই নিয়ালো, এই যাগ যজ্ঞ পূজা বলি করে করে আমাদের আয়ুটা পার করলো। অকল মাছ মাংস শিকার এইগিলা খাই খাই আমাদের আয়ুগিলা পার হয়ে গেছিল। এতিয়া তো কমসে কম বুঝা পাব লাগে। কখন বুঝা পাবি? বলে যখন গলা গড়গড়াবে, যখন গলা গড়গড়াবে, যখন গলা গড়গড়াবে, নাম নিতে কি সময় পাবেন? তেতিয়া নাম লবলে সময় পাবা? হ্যাঁ, ঘর ঘর মাগো বাগো, পেটটা এই ঢাক ফুলে আসবে, পেটটা এরকম ফুলে যাবে। অলপ দিনের পিছে পানি খাই খাই লাঞ্চ বেয়া হলে কি হয়? পেটটা ফুলবে। পেট যেতিয়া ফুলবে বলে মাগো বাগো মরলি গো, তেতিয়া ওর বেটাটা যদি কেনেবাকে অসংস্কারী হয় কি বলবে? বলে বাপে তোর বহুত বেমার হয়ে আছে, জানো ধরো তোর সিভিল মোর দরকার পড়েছে। বলে যখন ভাল ছিল তখন বলে মই একটা বাইক কিনে দিতে বলতেছিলি, বেধুয়া বলে কিনে দিল মোকে। ও হরি ও রাম, উল্টাই মর। আর তুই নাম কাটা পয়সা গিলা ও ডাঙরটাকে দিলে, মোকে নাই দিল না। যুদ্ধ লাগি গ'ল, কাজিয়া লাগি গ'ল, হয়নে বাৰু? তো সেইকাৰণে বাংলা ভাষাত কৈছে যে যখন গলা গড়গড়াবে, নাম নিতে কি সময় পাবেন? তেতিয়া সময় নাই, আর সময় নাপাব। হরির নাম ভজবি কবে, ভাবছ নেকি এমনি যাবেন? হরির নাম কেতিয়া ভজিবি? এটা কাৰণে সময় থাকোঁতে, যিদিনাখন, এতিয়াও দেৰি হোৱা নাই, যিদিনাখন আমি জানি গ'লোঁ যে ঈশ্বৰৰ ভক্তি কৰিব লাগিব, তেতিয়াৰ পৰাই আমি সাৱধান হৈ এইদিনা আজিৰ পৰাই আৰম্ভ কৰি দিওঁ। যেতিখন আমি জানি গ'লোঁ ঈশ্বৰে যে সত্য, তেতিয়াৰ পৰাই আৰম্ভ কৰিবলৈ কৈছে দে বাপ আইসকল। গতিকে অকণমান পাঠ ভাগি যাওক, আৰু আপোনালোক বেয়া নাপাব, কথাবিলাক আমি অকণমান তিতা নিচিনা ক'বলগীয়া হৈছে। আৰু তিতা দৰৱ খালেহে ডাঙৰ ডাঙৰ ব্যাধ, ডাঙৰ ডাঙৰ বেমাৰ ভাল হয়। ঔ হৰি ঔ ৰাম। সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকক চাব, মাক দেউতাকে তিতা দৰৱ খুৱাব বিচাৰে। কিয়? কাৰণ তিতা দৰৱবিলাকে মানুহৰ দূৰ আৰোগ্য যিবে মানে দূৰান্তৰ ৰোগবিলাক ভাল হয়। গতিকে বাপাইসকল, অকণমান আমাৰ পৰম শ্ৰদ্ধাৰ লোকৰ বাবে পাঠ কৰি আপোনালোকক শ্ৰৱণ দিয়াব। তাৰপিছত এভাগী নাম হ'ব, তাৰপিছত এটা কাহিনী ক'ম আপোনালোকৰ মাজত। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণ জয় গুৰু শংকৰ। হয়, আমাৰ যদি অন্নমুঠি ইতিমধ্যে হৈছে, তেতিয়াহ'লে আপোনাক হবে হয়, পৰিৱেশটো যাতে বিনষ্ট নহয়, কমাই কমাই আপোনালোকে অন্নমুঠি গ্ৰহণ কৰিব পাৰে। কৃষ্ণ। আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধাৰ তাঁতী বাপজনৰ লগতে আমাৰ হৰ্ষবৰা বাপজনৰ লগতে সমস্ত বিষ্ণুস্বৰূপ বাপ বান্ধৱ মাইমাতী যুৱক যুৱতী চৰণত ভক্তিভাষে নিবেদন কৰি আমি পাঠভাগ আগবঢ়াই লৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এতিয়া আছে মহাভাগৱত শাস্ত্ৰ। হে ৰা
কৃষ্ণ কথা ইটো অমৃত